নমস্কাৰ আপুনি চাই আছে লাইভ আৱাৰ মই জয়ন্ত মাধৱ গোস্বামী লাইভ আৱাৰত আৰম্ভণিতে জনাইছো এটা ব্ৰেকিং নিউজ শোণিতপুৰত 5 মহিলাক বিদেশী ৰূপে চিনাক্ত কৰা হৈছে 24 ঘণ্টাৰ ভিতৰত 5 মহিলাক দেশ এৰাৰ নিৰ্দেশ একেখন গাঁৱৰে 5 মহিলাক বিদেশী চিনাক্ত বিদেশী ন্যায়াধিকৰণৰ ধুৱাকটা গাঁৱৰ 5 মহিলাক বিদেশী চিনাক্ত কৰি এই নিৰ্দেশনা 18 নৱেম্বৰত শোণিতপুৰ জিলা আয়ুক্তই পৃথকে জাৰি কৰিছিল নিৰ্দেশনা 2006 চনৰ 20 মাৰ্চৰ গোচৰৰ ভিত্তিত বিদেশী ঘোষণা কৰা হয় পুনৰবাৰ জনাইছো এই মুহূৰ্তৰ এক গুৰুত্বপূৰ্ণ খবৰ একে গাঁৱৰ 5 গৰাকী মহিলাক বিদেশী ৰূপে চিনাক্ত কৰা হৈছে বিদেশী ন্যায়াধিকৰণৰ বিশেষ নিৰ্দেশনা 24 ঘণ্টাৰ ভিতৰত মহিলাক দেশ এৰাৰ নিৰ্দেশ দিয়া হৈছে এই 5 গৰাকী মহিলাক 24 ঘণ্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ দিয়া হৈছে ধুৱাকটা গাঁৱৰ 5 গৰাকী মহিলাক বিদেশী চিনাক্ত কৰি নিৰ্দেশনা 18 নৱেম্বৰত শোণিতপুৰ জিলা আয়ুক্তই পৃথকে জাৰি কৰিছিল নিৰ্দেশনা 2006 চনৰ 20 মাৰ্চৰ এটা গোচৰৰ ভিত্তিত বিদেশী ঘোষণা কৰা হয় এই 5 গৰাকী মহিলাক চনৰে এটা গোচৰ এটা পুৰণি গোচৰৰ ভিত্তিত অৱশেষত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰিলে এই 5 গৰাকী মহিলাক ধুৱাকটা গাঁৱৰ 5 মহিলাক বিদেশী চিনাক্ত কৰি এই নিৰ্দেশনা য'ত নেকি 24 ঘণ্টাৰ ভিতৰত দেশ এৰাৰ নিৰ্দেশ দিয়া হৈছে এই 5 গৰাকী মহিলাক বিদেশী ন্যায়াধিকৰণৰ এই গোচৰ এই বিচাৰ আৰু এই বিচাৰত ইতিমধ্যে 5 গৰাকী মহিলাক বিদেশী হিচাপে ঘোষণা কৰা হৈছে চিনাক্ত কৰা হৈছে আৰু শোণিতপুৰ জিলা প্ৰশাসনে পৃথকে এই নিৰ্দেশনা জাৰি কৰি 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে 5 গৰাকী বিদেশী মহিলাক আমি নিউজ ৰুমৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক বিষ্ণু শইকীয়াৰ সৈতে সংযুক্ত হৈছো অধিক খবৰ লাভ কৰিবলৈ বিষ্ণু এক আদৰণীয় এই মুহূৰ্তত খবৰ আদৰণীয় এটা পদক্ষেপ যি নেকি বিদেশী বিতৰণৰ কথা কৈ থকা হয় আৰু অৱশেষত বিদেশী ন্যায়াধিকৰণে শোণিতপুৰৰ এই 5 গৰাকী মহিলাক বিদেশী চিনাক্ত কৰিলে বিদেশী ঘোষণা কৰিলে 2006 চনৰ এটা গোচৰত হয় আসলতে এটা এটা প্ৰশংসনীয় পদক্ষেপ বুলি ক'ব লাগিব কাৰণ যি সময়ত বিদেশী বিতৰণৰ প্ৰসংগ আহি আছে ইমান বছৰ ধৰি আমি বিদেশী বিতৰণৰ প্ৰসংগ সমস্যাই অসমক জোৰলা কৰিছে সেই সময়তে বিদেশী ন্যায়াধিকৰণে যি ৰায় দিছে শেহতীয়াকৈ শোণিতপুৰৰ নদুৱাৰৰ জামুগুৰিহাটৰ ধুৱাকটা গাঁৱৰ 5 গৰাকী মহিলাক বিদেশী হিচাপে চিনাক্ত কৰা হৈছিল আৰু 2006 চনত এটা গোচৰ তৰিছিল সীমান্ত আৰক্ষী অধীক্ষকে আৰু সেই গোচৰটোৰ ভিত্তিত 24 অক্টোবৰত এটা ৰায় প্ৰদান কৰে তেওঁলোকে নিজৰ যি পৰ্যাপ্ত নথিপত্ৰ যে তেওঁলোক ভাৰতীয় হয় নে নহয় সেই সম্পৰ্কে তেওঁলোকে আদালতত নিজকে প্ৰমাণ কৰিব নোৱাৰিলে বা তেওঁলোকে সেই ধৰণে নথিপত্ৰ দাখিল কৰিব নোৱাৰিলে যাৰ পৰিপ্ৰেক্ষিতত বিদেশী ন্যায়াধিকৰণে 24 অক্টোবৰত এটা নিৰ্দেশনা জাৰি কৰে আৰু সেই নিৰ্দেশনা অনুসৰি শোণিতপুৰ জিলা আয়ুক্তই এই 5 গৰাকী মহিলাক দেশ এৰাৰ বাবে 24 ঘণ্টাৰ সময়সীমা বান্ধি দিছে অন্যথা চৰকাৰৰ ফালৰ পৰা নিজা প্ৰচেষ্টা গ্ৰহণ কৰি অসম বাংলাদেশ সীমান্তৰ জৰিয়তে তেওঁলোকক ডিপৰ্ট কৰাৰ বাবে ইতিমধ্যে সকিয়নি জাৰি কৰিছে লক্ষণীয় কথাটো হৈছে জয়ন্ত তেওঁলোক যিটো অঞ্চলত এই 5 গৰাকী বিদেশী মহিলা অৱস্থিতি পোৱা গৈছে বা প্ৰমাণ হৈছে সেই অঞ্চলটোৰ কাষে পাজৰে সকলো কিন্তু খেলঞ্জীয়া লোক আছে আৰু সেই অঞ্চলটোৰ মাজত 5 গৰাকী এনেধৰণৰ বিদেশী মহিলা চিনাক্ত হোৱাটো কিন্তু অত্যন্ত স্পৰ্শকাতৰ বিষয় হিচাপে পৰিগণিত হৈছে কিয়নো ইমান বছৰ ধৰি তেওঁলোকে ভাৰত চৰকাৰ হওক বা অসম চৰকাৰৰ সকলোকে যি চোৰাংচোৱা ব্যৱস্থা আছে সকলোকে তেওঁলোকে অন্ধকাৰত ৰাখি পেলাই বাস কৰি আছিল কিন্তু যেতিয়া এই কথা পোহৰলৈ আহে পৰৱৰ্তী সময়ত ই গোচৰ হিচাপে ৰুজু হয় আৰু তেওঁলোকে প্ৰমাণ কৰিব নোৱাৰিলে আৰু এতিয়া এই কেইগৰাকী মহিলাক দেশ এৰাৰ বাবে যি নিৰ্দেশনা জাৰি কৰিছে আমাৰ হাতত পৰা তথ্য অনুসৰি তেওঁলোকে এতিয়ালৈকে কোনো ধৰণৰ নিজাববীয়া প্ৰচেষ্টা গ্ৰহণ কৰা নাই মহিলা কেইগৰাকী তেওঁলোক দেশ এৰি যাবৰ কাৰণে কিন্তু হয়তো 24 ঘণ্টাৰ যিহেতু সময়সীমা বান্ধি দিয়া হৈছে প্ৰশাসনৰ ফালৰ পৰা জিলা আয়ুক্তই এক নিৰ্দেশনা জাৰি কৰিছে সেই নিৰ্দেশনা তেওঁলোকে কাৰ্যকৰী কৰিব চৰকাৰৰ যি আনুষ্ঠানিক প্ৰক্ৰিয়া থাকে বিতৰণৰ বাবে সীমান্তয়েদি সেই ধৰণৰ প্ৰক্ৰিয়া হয়তো অৱলম্বন কৰা হ'ব কিন্তু লক্ষণীয় কথাটো হৈছে যে সেই সকলো খিলঞ্জীয়া লোকৰে পৰিপূৰ্ণ পৰিবেষ্টিত হৈ থকা অঞ্চলত এনেধৰণে 5 গৰাকী মহিলাই তেওঁলোকে বিবাহ হৈছে কেইবাজনো ভাৰতীয় লোকৰ সৈতে বিবাহ হৈছে তাত নাম লিখা হৈছে আৰু তাত তেওঁলোকৰ স্বামী যিকেইজন স্বামী তেওঁলোকৰ নাম উল্লেখ কৰা হৈছে গোচৰটোত গতিকে তেওঁলোকে বিদেশী মহিলা কি ধৰণে বিয়া পাতিব পাৰিলে বা এই বিদেশী মহিলা কেইগৰাকী কেনেকৈ
অসমত আহি বাস কৰিলে বা কি ধৰণে ক'ৰ পৰা আহিল তেওঁলোকে সেইটো কিন্তু অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় হয়তো এনেধৰণে আৰু বহু লোক থাকিব পাৰে বিবাহ সূত্ৰে তেওঁলোকে হয়তো এনেধৰণে বাস কৰি আছে যদিও তেওঁলোকৰ ভাৰতীয় নাগৰিকত্ব নাই কাৰণ তেওঁলোকে নিজৰ নাগৰিকত্ব প্ৰমাণ কৰিব নোৱাৰিলে আদালতত বিদেশী ন্যায়াধিকৰণত যিহেতু প্ৰমাণ কৰিবলগীয়া হয় এনেধৰণৰ গোচৰ ৰুজু হোৱা ব্যক্তিয়ে যেতিয়া তেওঁলোকৰ বিৰুদ্ধে যেতিয়া গোচৰ আহে তেওঁলোকে আদালতে পৰ্যাপ্ত নথিপত্ৰ তেওঁলোকৰ পৰা বিচাৰে তেওঁলোকৰ যিসমূহ লিগেচি থাকে সেইসমূহ বিচাৰে সেই অনুসৰি যিখন গাঁৱত থাকে সেই গাঁওখনৰ গাঁওবুঢ়াই প্ৰমাণ পত্ৰ দিবলগীয়া হয় এনেধৰণৰ কিছু চৰকাৰী নিৰ্দিষ্ট প্ৰক্ৰিয়াৰ মাজেৰে বিচাৰ সম্পূৰ্ণ হয় কিন্তু এই 5 গৰাকী মহিলাৰ বিৰুদ্ধে অভিযোগ আহিছে আৰু আটাইকেইগৰাকী মহিলাই কিন্তু তেওঁলোকৰ সপক্ষে যে তেওঁলোক ভাৰতীয় নাগৰিক হয় সেই সম্পৰ্কে কিন্তু তেওঁলোকে কোনো ধৰণৰ নথিপত্ৰ আদালতত প্ৰদান কৰিব নোৱাৰিলে বিদেশী ন্যায়াধিকৰণত যাৰ বাবে তেওঁলোকক আজি বিদেশী ঘোষণা কৰা হয় আৰু 24 অক্টোবৰত এই নিৰ্দেশনা জাৰি কৰিছিল বিদেশী ন্যায়াধিকৰণে পৰৱৰ্তী সময়ত উপায়ুক্ত জিলা আয়ুক্তই তেওঁলোকক দেখাৰ বাবে নিৰ্দেশনা দিবলগীয়া হৈছে গতিকে বিষয়টো স্পৰ্শকাতৰ বিষয় হয়তো আৰু অধিক অনুসন্ধান কৰিলে জয়ন্ত হয়তো আৰু এনেধৰণৰ বিদেশী নাগৰিক ওলোৱাৰ সম্ভাৱনা আছে নিশ্চয় ধন্যবাদ জনাইছো বিষ্ণু ভোটাৰ তালিকাৰ বিশেষ সংশোধনীক দিলীপ শইকীয়াৰ আদৰণি ভোটাৰ তালিকা শুদ্ধ ৰূপলৈ ৰূপান্তৰ কৰাৰ কাম হ'ব আৰম্ভ ভোটাৰৰ ঘৰে ঘৰে গৈ সংশোধন কৰিব ভোটাৰ তালিকা সংশোধনৰ বাবে 25 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈ যাব ঘৰে ঘৰে ভোটাৰ তালিকা সংশোধনত সহযোগ কৰিব বুলিও মন্তব্য কৰে দিলীপ শইকীয়াই ৰিভিউ বিশেষ সংশোধনী ভোটাৰ লিষ্টৰ ইতিমধ্যে ঘোষণা কৰা হৈছে ভাৰতবৰ্ষৰ নিৰ্বাচন আয়োগে অসম ৰাজ্যিক নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলৰ লগত আলাপ আলোচনাত যোৱাকালি মিলিত হৈছে আমিও তাত আমাৰো প্ৰতিনিধি তাত উপস্থিত আছিল আমি নিৰ্বাচন আয়োগৰ এই সিদ্ধান্তক বিশেষ সংশোধনী সিদ্ধান্তক আমি আদৰণি জনাইছোঁ আৰু অহা 25 নৱেম্বৰৰ পৰা 20 ডিচেম্বৰলৈকে যে ঘৰে ঘৰে BLO বুথ লেভেল অফিচাৰ গৈ ভোটাৰ লিষ্টখন শুদ্ধ তালিকালৈ ৰূপান্তৰ কৰা মৃত্যু হোৱা বিবাহিত হৈ যোৱা বা বিবাহ হৈ যোৱা বা কোনোবাই ভোট ট্ৰান্সফাৰ কৰিছে দুই ঠাইত ভোট আছে ইত্যাদি কথাবিলাক BLOৱে ঘৰে ঘৰে গৈ ইয়াৰ পুনৰীক্ষণ কৰিব পৰীক্ষা কৰিব আৰু এখন সত্য ভোটাৰ তালিকাৰ জৰিয়তে যাতে আমাৰ নিৰ্বাচন অনুষ্ঠিত হয় তাৰ কাৰণে নিৰ্বাচন আয়োগৰ সিদ্ধান্তক আমি সহযোগ কৰিম বুলি আমি তেখেতসকলক কথা দিছোঁ উচ্ছেদিত মিয়াৰ উপদ্ৰৱত অতিষ্ঠ নেঘেৰী বিলৰ স্থানীয় লোক মিয়াই নিদ্ৰা হৰিছে 1 নম্বৰ নেঘেৰী বিলবাসীৰ বান্ধি ৰখা গৰু ছাগলী বাৰীৰ তামোল পাণ চুৰি কৰি হাৰাশাস্তি কৰাৰ অভিযোগ নেঘেৰী বিলৰ স্থানীয় লোকৰ দিন দুপৰতে বান্ধি থোৱা গৰু ছাগলীৰ লগতে বাৰীৰ তামোল পাণ চুৰ কৰি সন্ত্ৰাস সৃষ্টি কৰি আহিছে যাৰ বাবে স্থানীয় লোকসকলৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে শেহতীয়াকৈ 1 নম্বৰ নেঘেৰী বিলত 7টাকৈ গৰু বান্ধি থোৱা অৱস্থাৰ পৰা নোহোৱা হোৱাত গৰাকীয়ে বিচাৰি পাহাৰৰ দাঁতিত 2টা গৰু বান্ধি থোৱা অৱস্থাত উদ্ধাৰ কৰে যদিও বাকীকেইটা গৰু বৰ্তমানে উদ্ধাৰ হোৱা নাই ইফালে গৰু চুৰক স্থানীয় লোকে চিনাক্ত কৰি মেৰাপানী থানাত লিখিত অভিযোগ দাখিল কৰিছে যদিও বৰ্তমানে গ্ৰেপ্তাৰ হোৱা নাই চোৰকেইটা নেঘেৰী বিলৰ উচ্ছেদিত মিয়াই ঘূৰি আহি পুনৰ স্থানীয় অঞ্চলসমূহত গৰু ছাগলী বাৰীৰ তামোল পাণ চুৰি কৰি কিছুদিনৰ পৰা সন্ত্ৰাস চলাই অহাৰ অভিযোগ উত্থাপন হৈ আহিছে ঘটনাক লৈ নেঘেৰী বিলত সভাও অনুষ্ঠিত হৈছে স্থানীয় লোকে অতি সোনকালেই নেঘেৰী বিলত মিয়ামুক্ত কৰিবলৈ চৰকাৰক অনুৰোধ জনাইছে ছাগলী হেৰালে দুজনী এটা মতা ছাগলী খাচী এটা ঘাই ছাগলী এজনী চুৰ ধৰা পৰিলে এতিয়া দেখাই থানাই এজাহাৰ দিয়া হ'ল এতিয়া পুলিচে চুৰকেইটা ধৰিব পৰা নাই আজিলৈকে নাই ধৰা 2 নং নেঘেৰী উচ্ছেদিত মিয়া নৈকেইটা এনে বহি থাকে বোলে মিয়াকেইটা মানুহে দেখিছিলে পিছত নগাঁৱতে ফটো দেখাওঁতেহে আমি গম পাইছোঁ এইকেইটা চুৰ বুলি আমি দেখিছোঁ এইকেইটা আগতে নৈকেইটা বহি থাকে এতিয়া নাই মানুহ গায়ব বোলে পলাই হৈ গ'ল ককায়েকে ধৰিলোগৈ সেইদিনা আমি ককায়েকে ৰিক্স নলওঁ কৈছে উচ্ছেদিত পৰিয়ালটো ফৰেষ্টৰ মানুহ হিচাপ থাকে মানুহ কেইটা আছে কি নাই ফৰেষ্টৰ মানুহ একো তাৰ ফৰেষ্টৰ যাবলৈ নিদিয়ে সেইদিনা তাৰ জেং হ'ল যি চুৰ হ'ল আগতে ঢেৰ চুৰ হ'ল মানে আমি আগতে উচ্ছেদ হৈ যোৱাৰ পিছত তেওঁলোকে পুনৰ আহি পিনে ইয়াত আছে পুনৰ মানুহ ঢেৰ সেই শিমলতলৰ ফালে আহি পেলাই পাহাৰ কিনাই সোমাই ইয়াত সোমাই আকৌ ৰাতি পিনে অহা যোৱা কৰে পুলিচ থাকে ইয়াত আমাৰ ফৰেষ্টৰকেইটা আমাকহে সোমাব দিয়ে সিহঁতকতো সোমাব দি থাকে উভতিকে সোমাই থাকে সিহঁতি
ফৰেষ্ট হাউচৰ হিচাপ নাই এতিয়া আমি কি কৰিম এতিয়া মানুহ ক'ত আছে কি নাই আৰু মানুহ দেখুৱাইছে পুলিচে ধৰিব পৰা নাই এতিয়া মানে বহুত হেৰি হৈছে টোটেল মানে 7-8টামান হৈ গ'ল এতিয়া লেঠাৰিকৈ আগতে বা কিমান কৰিছে সিহঁতি আপোনালোকৰ ক'ৰ পৰা নিছিলে আমাৰ নদী কিনাৰ পৰা চৰাই আছিলে গৰু চৰাই থাকোঁতে মানে এফালে থাকোঁতে এফালে মিয়া লৈ গ'লগৈ চুৱে আজি মুখ্যমন্ত্ৰী ৰূপে পুনৰ শপত ল'ব নীতিশ কুমাৰে 10বাৰৰ বাবে বিহাৰৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ প্ৰধানমন্ত্ৰী মোদীৰ উপস্থিতিত নীতিশ কুমাৰে ল'ব শপত বুধবাৰে বিধায়িনী দলৰ নেতা নিৰ্বাচিত হয় নীতিশ কুমাৰ উপমুখ্যমন্ত্ৰী ৰূপে শপত ল'ব সম্ৰাট চৌধুৰী বিজয় সিনহাই পাটনাৰ গান্ধী মৈদানত হ'ব শপত গ্ৰহণ অনুষ্ঠান শপত গ্ৰহণৰ পূৰ্বেই পাটনাত উপস্থিত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ সভাপতি জেপি নাড্ডাই বুধবাৰে নিশাই উপস্থিত হয় পাটনাত বিমানবন্দৰতে অমিত শ্বাহ আৰু জেপি নাড্ডাক আদৰণি বিমানবন্দৰত উপস্থিত হয় সম্ৰাট চৌধুৰী বিজয় সিনহা বিজেপি নেতা দিলীপ জয়ছোৱালে জনাই উষ্ম আদৰণি আজি পাটনাৰ গান্ধী মৈদানত আড়ম্বৰপূৰ্ণ শপত গ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত আজি 10বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত ল'ব নীতিশ কুমাৰে 2005 চনৰ পৰা ক্ৰমাগতভাৱে মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত হৈ আছে নীতিশ কুমাৰ এইবাৰ নীতিশ কুমাৰ আৰু মোদীৰ যাদুৱে চমক সৃষ্টি কৰিছে বিহাৰ বিধানসভাত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি অভূতপূৰ্ব সফলতা লাভ কৰিছে বিজেপি মিত্ৰজোঁটে নিৰ্বাচনী ফলাফলত মেঘালয় মুখ্যমন্ত্ৰী কনৰাড চাংমাও উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত এয়া বিশাল আয়োজন বৃহৎ আয়োজন গান্ধী মৈদানত পাটনাৰ গান্ধী মৈদানত এয়া বৃহৎ আয়োজন 10বাৰলৈ মুখ্যমন্ত্ৰী ৰূপে শপত গ্ৰহণ কৰিব নীতিশ কুমাৰে এয়া ভিআইপি ভিভিআইপি আসনৰ ব্যৱস্থা কৰা হৈছে বিজেপি শাসিত বা এনডিএ শাসিত কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব শপত গ্ৰহণ অনুষ্ঠানত এক আড়ম্বৰপূৰ্ণ এক বৰ্ণাঢ্য শপত গ্ৰহণ অনুষ্ঠান ইতিমধ্যে নিশাই কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ বিজেপিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ জেপি নাড্ডা বিহাৰত উপস্থিত হৈছে পাটনাত উপস্থিত হৈছে এয়া অন্তিম মুহূৰ্তৰ প্ৰস্তুতি চলি আছে শপত গ্ৰহণ অনুষ্ঠানৰ में क्या कहेंगे आज जी बिल्कुल बहुत ही एक नया अनुभव है और पहली बार मैं चुन के जनता के बीच में आया हूं तो बहुत ही अच्छा अनुभव है नया प्रयास है और जनता के बीच में हम लोग आज आए हुए हैं और माननीय प्रधानमंत्री जी और हमारे एनडीए गठबंधन के पांचों दल के बहुत सारे मंत्री माननीय मंत्री सांसद विधायक आज उपस्थित रहेंगे तो बहुत ही अच्छा अनुभव है आप लोजपा के सबसे यंग एमएलए बने हैं क्या कहेंगे जी बिल्कुल हमारी पार्टी राष्ट्रीय अध्यक्ष श्री चिराग पासवान जी की लोक जनशक्ति पार्टी रामविलास हमेशा से महिला और युवाओं के संबंध में बोलते रहे हैं और युवाओं को मौका देते हैं चाहे वो लोकसभा का चुनाव हो चाहे विधानसभा का चुनाव हो इस वजह से हम युवाओं को हमेशा मौका मिलता रहा है और हम लोग उनकी उम्मीदों पर खड़े उतरे हैं आज भव्य समारोह हो रहा है आपके पार्टी से कौन कौन लोग बनने वाले हैं क्या कुछ जो भी मंत्री पद का दावेदार होगा वो शीर्ष नेतृत्व तय करेंगे और इसमें सभी की भागीदारी है और जो भी हमारे पार्टी के निर्देश होगा उसको हम लोग बिल्कुल एक्सेप्ट करेंगे कोई दबाव की राजनीति नहीं होगी जिसको राष्ट्रीय अध्यक्ष जी और पार्टी तय करेगी वो हमें स्वीकार है पहली बार है पीएम बिहार में वो सेरेमनी में आ रहे हैं कितना खुशी हो रहा है जी बिल्कुल खुशी होगा हमारे नेता हमारे माननीय प्रधानमंत्री जी आज के कार्यक्रम में आ रहे हैं और बहुत ही अच्छा अनुभव होगा हम लोगों के लिए कि हम उनसे मिलेंगे और उनसे बातचीत होगा एक बहुत ही ऐतिहासिक कार्यक्रम आज का होने जा रहा है
AIUDF কংগ্ৰেছ একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি মিয়া শক্তিৰ বিৰুদ্ধে একলগ হৈ যুঁজ দিব লাগিব AIUDF কংগ্ৰেছ সন্দৰ্ভত এই মন্তব্য দিলীপ শইকীয়াৰ অসমক ভাল পোৱা শক্তিসমূহক একত্ৰিত কৰি সুৰক্ষিত আৰু বিকশিত অসম নিৰ্মাণ কৰাই হৈছে বিজেপিৰ সংকল্প কংগ্ৰেছৰ দিনত চলা অত্যাচাৰৰ উচিত প্ৰত্যুত্তৰ দিবলৈ উজনিৰ পৰা নামনিলৈ সকলো একত্ৰিত হ'ব লাগিব ওয়েচিকো আমি আমন্ত্ৰণ জনাব বুলি মন্তব্য দিলীপ শইকীয়াৰ কংগ্ৰেছৰ নলে গলে লগা বন্ধু এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কংগ্ৰেছ আৰু AIUDF গতিকে তেওঁলোকে বাহিৰত দেখি কেতেৰা মাৰিবা ভিতৰে নেৰিবা বেঠা কংগ্ৰেছৰ এই নীতিটো AIUDFৰ লগত যি তেওঁলোকৰ ভিতৰুৱা সম্পৰ্ক আছে এই কথাটো বাৰে বাৰে প্ৰতিপন্ন হৈছে অসমৰ খিলঞ্জীয়া মানুহৰ ওপৰত বা অসমীয়া মূলৰ ভাৰতীয় মূলৰ মানুহৰ ওপৰত যি অত্যাচাৰ চলিছিল কংগ্ৰেছৰ দিনত আমাৰ মাটি ভেটি আমাৰ আধ্যাত্মিক স্থান আমাৰ সভ্যতাৰ ওপৰত যে আক্ৰমণ সেই আক্ৰমণৰ এটা উচিত প্ৰত্যুত্তৰ দিব লগা হ'লে অসমৰ উজনিৰ পৰা নামনিলৈ দক্ষিণৰ পৰা উত্তৰলৈকে সকলোৱে একত্ৰিত হৈ আমি এই মিয়া শক্তিৰ বিৰুদ্ধে আমি যুঁজ দিব লাগিব ওয়েচিৰ লগত আহিবনে নাহে নাজানো ওয়েচিও বহুত বুদ্ধিমান হয় গতিকে তেখেতে আহে যদি সেইটো সময়ত চোৱা যাব ওয়েচিটো ক্ষতি হ'বনে ভাল হ'বনে কি হ'ব ওয়েচি অহাৰ পিছত তেওঁ যেতিয়া ওয়েচি ফিল্ডত নামিব তেতিয়া আমি গম পাম কিন্তু আমি ওয়েচিকো আমন্ত্ৰণ জনাম অসমত আহক ৰাষ্ট্ৰীয় ৰাজনৈতিক দল হওক ওয়েচিৰ দল AIMM বিহাৰত খেলিছে তেওঁলোকে বিহাৰৰ ৰাজনীতিৰ কথা কৈ আছে বিহাৰৰ ৰাজনীতি বেলেগ হ'ব অসমৰ ৰাজনীতি বেলেগ হ'ব সঁচাই বিহাৰৰ ৰাজনীতি বেলেগ বিহাৰৰ ৰাজনীতিত 202খন পালে 86% বিজেপি ষ্ট্ৰাইক ৰেট আৰু ইয়াত আমি যিমানত খেলো 95% ষ্ট্ৰাইক ৰেট কৰাৰ কাৰণে আমি চেষ্টা কৰিম সমৰিয়াত ৰাইজৰ ৰখত কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদ সমৰিয়া সমষ্টিত নিৰ্বাচনী কুচকাৱাজ চলাবলৈ যোৱা কংগ্ৰেছী বিধায়ক ৰেকিবুদ্দিন আহমেদক বহু খেদা দিলে ৰাইজে ৰেকিবুদ্দিন গো বেক ধনীৰে উত্তাল হ'ল সোণতলীৰ মাহতলী বজাৰ ৰেকিবুদ্দিন আহমেদক বিজেপিৰ দালাল আখ্যা ৰাইজৰ আৰক্ষীৰ উপস্থিতিতে ক্ষুব্ধ হৈ পৰে স্থানীয় লোকসকল ইপিনে পৰিস্থিতি অধিক উত্তপ্ত হোৱাত সোণতলীৰ মাহতলী বজাৰ এৰিলে বিধায়ক ৰেকিবুদ্দিন আহমেদে পূৰ্বৰে পৰাই অঞ্চলবাসীৰ ৰোষত পৰাৰ আশংকাত ভুগিছিল বিধায়কগৰাকীয়ে অপ্ৰীতিকৰ পৰিস্থিতিৰ আশংকাতে সোণতলীত মোতায়েন কৰা হৈছিল আৰক্ষীৰ বৃহৎ দল গোৱাক দিলে মানে আমি স্বাধীনতাৰ পিছৰ পৰাই আমাৰ সমষ্টিটো SC সমষ্টি আছিল এতিয়া আমি SCৰ পৰা মুক্ত হৈছোঁ মুক্ত হৈ আমি লোকেল কেণ্ডিডেট লাগে আমি দূৰৰ কেণ্ডিডেট আমি ছাপোৰ্ট নকৰোঁ লগতে বিশেষকৈ অসুবিধা হৈছে আমাৰ মানে সি হ'ল বিজেপিৰ এজেণ্ট আজি আপোনালোকে সকলোৱে দেখা পাইছে এই চনতলী বা কালাতলী বা গৰাইমাৰী অঞ্চলৰ মানুহে কিমান ফৌজ লৈ আহিছে সি যদি একচুৱেলিতে সমষ্টিত সোমোৱাৰ ইচ্ছা আছে সি অকলেচোন আহিব পাৰে তাৰ যদি সৎসাহস আছে ইলেকশ্যন খেলাৰ যদি সৎসাহস আছে আৰু সি হ'ল গুণ্ডা প্ৰকৃতিৰ মানুহ যাৰ কাৰণে আমি তেওঁক নিবিচাৰোঁ আমাৰ লোকেল লাগে আমি লোকেল বিচাৰি আছোঁ শ্ৰীভূমিৰ বদৰপুৰৰ বিদ্যালয়ত ভয়ংকৰ ঘটনা শিক্ষকৰ গুৰুলা গুৰুল প্ৰহাৰত গুৰুতৰভাৱে আহত ছাত্ৰ শিক্ষকৰ প্ৰহাৰত আহত নৱম শ্ৰেণীৰ দুজন ছাত্ৰ আহত ছাত্ৰজন দুইজন হাস্পতালত ভৰ্তি হৈ আছে দুইজন ছাত্ৰৰ দেহত স্পষ্ট আঘাতৰ চিন শিক্ষক নবেন্দু ভূষণ শীল আৰু কমৰুল আলমৰ বিৰুদ্ধে এই অভিযোগ উত্থাপন হৈছে অভিযুক্ত দুই শিক্ষকৰ বিৰুদ্ধে বদৰপুৰ থানাত এজাহাৰ দাখিল পেৰাগন সিনিয়ৰ সেকেন্ডাৰী স্কুলত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা আমার ছেলে ফোন করিয়া কইছে মেহবুব আলম বড়বিয়ারে মেহবুব আলম মজুমদার দে খুব বেশি বেদ দিয়া ভাইস প্রিন্সিপাল স্যারে মারছে বেদ দি আর গল্লা দিয়া ভাইস প্রিন্সিপালের নাম হইল গিয়া আপনার ভাইস প্রিন্সিপাল কমরুল আলম স্কুলটার নাম কি ড্রাগন সিনিয়র সেকেন্ডারি হায়ার সিনিয়র সেকেন্ডারি স্কুল কোনে স্কুলটা এই স্টেশন রোড তারা এই স্কুলে কত বছর থেকে পড়ে 3 বছর যাব 3 বছর হোস্টেলে ক্লাস 9 এ পড়ে তারা খুব বেশি মারছে আপনার শরীর একদম
হাজোত উদ্ধাৰ গুৱাহাটীৰ পৰা চুৰি হোৱা মাৰ্বল গ্ৰেনাইটৰ স্লেব গড়চুকৰ পৰা চুৰি হোৱা প্ৰায় 2 লাখ টকাৰ স্লেব হাজোত উদ্ধাৰ কৰা হৈছে 2 লাখ টকাৰ চুৰি সামগ্ৰীসহ 2 চোৰকো গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে ধৃত মণিকুমাৰ দাস আৰু বাবিদুল ইছলাম চুৰি কাৰ্যত ব্যৱহৃত গাড়ীখনো জব্দ কৰে আৰক্ষীয়ে মাৰ্বলছ এণ্ড টাইলছ শ্বপিৰ পৰা চুৰি হৈছিল এই 2 লাখ টকা মূল্যৰ স্লেবখিনি ধেমাজিত অসমৰ ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য পুৱাই ৰেলেৰে ধেমাজিত উপস্থিত হ'ল ৰাজ্যপালগৰাকী ৰেল ষ্টেচনত ৰাজ্যপাল আচাৰ্যক উষ্ম আদৰণি জিলা প্ৰশাসন আৰু বিজেপিৰ কাৰ্যকৰ্তাই আদৰণি জনায় ৰাজ্যপালগৰাকীক ধেমাজিত আজি ৰাজ্যপালগৰাকী অংশগ্ৰহণ কৰিব কেইবাটাও কাৰ্যসূচীত ধেমাজি ৰেল ষ্টেচনত পুৱাই ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য উপস্থিত হয় তেওঁক উষ্ম আদৰণি জনায় বিজেপিৰ কৰ্মকৰ্তা আৰু ধেমাজি জিলা প্ৰশাসনৰ লোকে আজি কেইবাটাও কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰাৰ কথা কলিয়াবৰৰ বামুনিত মাটিৰ কুঁৱাত পৰি আবদ্ধ হৈ পৰে বন্যহস্তীৰ পোৱালি খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই অহা বনৰীয়া হাতীৰ জাকৰ পৰা প্ৰায় 4 বছৰীয়া হাতী পোৱালিটো চাহ বাগিচাৰ মাটিৰ কুঁৱাত পৰি আবদ্ধ হৈ পৰাত আতংকিত হৈ পৰে স্থানীয় ৰাইজ হাতী পোৱালিটো কুঁৱাত আবদ্ধ হৈ পৰাৰ লগে লগে হাতীৰ জাকটোৱে আৰ্তনাদ কৰে জখলাবন্ধা বন বিভাগে নিশা এক্সেভেটৰৰ সহায়ত হাতী পোৱালিটোক উদ্ধাৰৰ বাবে অভিযান চলাই প্ৰায় 1.5 ঘণ্টা জোৰা অভিযানৰ অন্তত নিশা হাতী পোৱালিটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় বন বিভাগ উল্লেখযোগ্য যে নিশা হলেই কলিয়াবৰৰ বামুনি মথৌখাট দলপুখুৰী ঝাউকটাৰ পথাৰত চলে বনৰীয়া হাতীৰ উপদ্ৰৱ বিনিদ্ৰ ৰজনী কটাবলগীয়া হয় অঞ্চলটোৰ কৃষক ৰাইজে আমাৰ এই বামুনি অঞ্চলত এই ধাননি পথাৰৰ সময়তেই বন্য হস্তীৰ উপদ্ৰৱ আমি দিনক দিনে পাই আহিছোঁ জাকে জাকে বন্য হস্তী আমাৰ জনাঞ্চলত প্ৰৱেশ কৰি আছে আমাৰ প্ৰাণৰ এতিয়া আশংকাত আমি ভুগি আছোঁ আমি সদায় পহৰা দিবলগীয়া হৈছে তেনে স্থলতে আজি প্ৰায় ৰাতি 10টা মান বজাত বন্য হস্তী আহিছিল আমাৰ গাঁৱৰ সকলো লোকে ইয়াক খেদিবলৈ লওঁতে আমাৰ ওচৰতে থকা এখন ব্যক্তিগত বাগান এখনৰ মাটি কোৱাত বন্য হস্তী এটা হাতী পোৱালি তাত মানে পৰি আবদ্ধ হৈ আছে হয় তাৰ পিছতে আমি বন বিভাগক আমি খবৰ দিছো বন বিভাগ আহি ইতিমধ্যে পাইছে আৰু বন বিভাগে আমাক আশ্বাস দিছে যে আমি ৰাতিটোৰ ভিতৰতে হাতী পোৱালিটো উদ্ধাৰ কৰিম বুলি জাকটোত কিমান হাতী আছে প্ৰায় ইয়াত বৰ্তমান 20টা মান হাতী বিচৰণ কৰি আছে আমাৰ ওচৰতে একেবাৰে উত্তৰ গুৱাহাটীত অব্যাহত আছে নাহৰ ফুটুকিৰ ত্ৰাস ৰাইজে খবৰ দিয়াৰ পিছতো নিৰ্বিকাৰ বন বিভাগ এই পৰ্যন্ত বন বিভাগে স্থাপন কৰা নাই পিঞ্জৰা বৰ্তমানেও আৱাসিক অঞ্চলত নাহৰ ফুটুকিৰ অৱস্থান পুনৰ 11 চোতালত নাহৰ ফুটুকি প্ৰত্যক্ষ কৰাত আতংকিত হৈছে অঞ্চলবাসী সৌদি আৰবৰ অনুৰোধৰ পিছতে সুদান যুদ্ধ বন্ধ কৰিবলৈ তৎপৰ হৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্প সৌদি আৰবৰ ক্ৰাউন প্ৰিন্স মোহাম্মদ বিন সালমানে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্ৰাম্পক যুদ্ধ বন্ধ কৰাৰ বাবে অনুৰোধ কৰাৰ পাছতে প্ৰচেষ্টা অব্যাহত ৰাখিছে ট্ৰাম্পে সুদানৰ যুদ্ধৰ মধ্যস্থতাকাৰী ৰূপত অৱতীৰ্ণ হৈছে ট্ৰাম্পে আঞ্চলিক শক্তিসমূহৰ সৈতে সমন্বয় প্ৰতিশ্ৰুতি দি সুদানৰ গৃহযুদ্ধ বন্ধ কৰাৰ চেষ্টা চলোৱা হ'ব বুলি মন্তব্য কৰিছে সুদানৰ অধিক ভয়াৱহ মানৱীয় সংকটৰ সন্মুখীন হৈছে বৰ্তমান সময়ত সমগ্ৰ বিশ্বৰ সন্মুখত সুদানৰ অৱস্থা বেয়া বুলি মন্তব্য কৰিছে Donald Trump. It was amazing because he mentioned Sudan yesterday and he said, sir, you're talking about a lot of wars, but there's a place on earth called Sudan and it's horrible what's happening. And I viewed it as being just sort of a freelance, no government, no this, no that. And he explained the whole culture and the whole history. And it was very interesting to hear, really amazing actually to hear.
And you know, we've already started working on that, okay? He said that would be the greatest thing you can do. That would be greater than what you've already done. That was your expression. Is that a correct expression? Pretty good. So we're working on that. We started about 30 minutes after you explained to us the great importance of that. I view it differently now than I did just a day ago. উত্তৰ গুৱাহাটীবাসীৰ নিদ্ৰা হৰিছে এটা নাহৰ ফুটুকীয়ে নাহৰ ফুটুকীৰ ত্ৰাসত সন্ত্ৰস্ত হৈ আছে উত্তৰ গুৱাহাটীৰ এটা অঞ্চলৰ ৰাইজ পুনৰবাৰ 11 চোতালত নাহৰ ফুটুকী প্ৰত্যক্ষ কৰা হৈছে বন বিভাগক খবৰ দিয়াৰ পিছতো বন বিভাগে কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ পিঞ্জৰা স্থাপন কৰা নাই এই পৰ্যন্ত যাৰ বাবে তীব্ৰ আতংকত ভুগিছে অঞ্চলটোৰ স্থানীয় লোকসকল আগবঢ়াম আমাৰ উত্তৰ গুৱাহাটীৰ পৰা সাংবাদিক ৰন্তু বৈশ্যৰ প্ৰতিবেদন হয় নাহৰ ফুটুকী বাঘৰ আতংকত এতিয়া ত্ৰস্তমান উত্তৰ গুৱাহাটীবাসী আৰু উত্তৰ গুৱাহাটীত কেইবাদিনো ধৰি এটা বাঘে স্থিতাপি লৈ আছে উত্তৰ গুৱাহাটীৰ মধ্যম খণ্ডত আৰু এই বাঘটো আচলতে মান্দাকাটাৰ দিশৰ পৰা আহা বুলি আমি জানিব পাৰিছো কিয়নো মান্দাকাটা পাহাৰত যি অবাধ বনধ্বংস হৈছে তাৰ বাবে জনাঞ্চললৈ ওলাই আহিছে এই বাঘসমূহ আৰু তেওঁলোকে আহাৰ বিচাৰি ইয়াতে কিছুদিনৰ পৰা সন্ত্ৰাস চলাই আছে মই আছো উত্তৰ গুৱাহাটী মধ্যম খণ্ডত আৰু কিছু এটা পাহাৰৰ টিলা আৰু তাৰ চাৰিওদিশে আছে আৱাসিক অঞ্চল আৰু ইয়াতে যোৱা নিশা মোৰ পিছফালে থকা এই স্থানতে যোৱা নিশা বাঘটোৱে গৰ্জন কৰি আছিল আৰু দেওবাৰে নিশাও এই স্থানতে গৰ্জন কৰি আছিল আৰু নিশা পৰৱৰ্তী সময়ত বাঘটোৱে এই ইয়াৰে স্থানীয় লোকে ঘৰৰ চোতালত আহি গৰ্জন কৰি আছিল কিন্তু তৎসত্ত্বেও কিন্তু বন বিভাগে বিশেষ ব্যৱস্থা লোৱা নাই আৰু দেওবাৰে নিশা এই ঘটনা হোৱাৰ পিছতে আচলতে বন বিভাগৰ স্থানীয় উত্তৰ গুৱাহাটী দিঘেশ্বৰী বন বিভাগৰ লোক উপস্থিত হৈছিল এই স্থানত আহি কিছু সময় থাকি তেওঁলোকে গুচি গৈছিল আৰু আশ্বাস দিছিল যে পিঞ্জৰা পাতি বাঘটো পিঞ্জৰাবদ্ধ কৰিব কিন্তু পৰৱৰ্তী সময়ত তেওঁলোকে খবৰ নললে যাৰ বাবে যোৱাকালি নিশাও বাঘটো আহি এই আৱাসিক এলেকাৰ এই গৃহস্থৰ ঘৰৰ চোতালতে বাঘটোৱে গৰ্জন কৰিছিল আৰু জানিব পৰা মতে এই অঞ্চলৰ বহু ছাগলী ভক্ষণ কৰিছে আছো উপস্থিত এই ঘৰৰ গৰাকীৰ সৈতে কথা পাতিম কেনে ধৰণৰ ভয়াবহ অৱস্থা হৈছে বাৰু এতিয়া এই মানে দিনতে অলপ লগা ভয় হৈছে এই চোতালত এটা পাছে এই ভৰিৰ খোজ আমাক দিনতে অলপ আনি দিয়ে এতিয়া ভয় লাগে ৰাতি কালি অলপ সোনকালকে শুলো খোৱা কাৰণে চোতালতে এটা পাছে চোতালতে এই চব মানুহ ভৰ্তি হৈ গৈছে তাৰপিছত খেদিলে এইফালে বন বিভাগৰ লোক আহিছিল একো কৰা নাই এই বন বিভাগতে থিয় হৈ আছে আমাৰ ল'ৰাবিলাকে বিচাৰিলে সিহঁতে থিয় হৈ আছে কাম নাই সিহঁতক দুডাল খাব লাগিছিল সাপকে ধৰিব নোৱাৰিলা আমাৰ ল'ৰাবিলাকে পিঞ্জৰা পাতি বাঘটো ধৰিব লাগে পিঞ্জৰা পাতি বোলে বাঘটো কালিয়ে মাতিছিল নাহিল সিহঁতে তাৰমানে মানুহ এটা মৰাৰ পাছত আহিব আগতে কেইবছৰ আগতে বাঘ ওলাইছিল আগতে ইয়াৰ আগেও 2 বছৰমান পূৰ্বে আচলতে বাঘ ওলাইছিল ইয়াত আৰু বাঘে প্ৰায় 8জনকৈ লোকক আহত কৰিছিল আৰু তাৰ পিছতো কিন্তু এই অঞ্চলত বাঘে থিতাপি লৈ আছে কিন্তু বন বিভাগে কোনো তৎপৰতা নেদেখায় আৰু যাৰ বাবে এতিয়া সকলো আতংকিত হৈ পৰিছে মই দেখুৱাইছো উত্তৰ গুৱাহাটী মধ্যম খণ্ডৰ পৰা আৰু মধ্যম খণ্ডত এনেদৰে লোকসকল আতংকিত হৈ পৰিছে আৰু সাজ সন্ধিয়াতে তেওঁলোকে ঘৰত সোমাবলগীয়া হৈছে আৰু মই কথা পাতিম এক ভয়াবহ অৱস্থা সাজ সন্ধিয়াতে আপোনালোকে ঘৰৰ ভিতৰত সোমাবলগীয়া অৱস্থা এটা হয় এই বাঘৰ পৰা মানে বহুত হেৰি হৈ গৈছে মানে এতিয়া আমি সন্ধিয়া 7টা বজাৰ আগতে মানে ভিতৰত সোমাব লগা হৈছে এই বাঘৰ মানে কি যে ডিচিজন লয় চৰকাৰে এতিয়া চৰকাৰ আবেদন জনাইছো বাঘটো ডাঙৰ নে নাহৰ বাঘটো ডাঙৰ নাহৰ ফুটি ডাঙৰ হয় ডাঙৰ বাঘ হয় নিজে দেখিছো মই মানে চোতালতে আছিলে দেওবাৰে আছে আৰু যোৱাকালি হৈছে পৰহি ওলাইছে এই 2 দিন মানে ওলাই আছে তাৰমানে এতিয়া বন বিভাগে পিঞ্জৰা পাতাৰ কথা আছিল কি ক'লে তেওঁলোকে পৰহি আছিল পিঞ্জৰা পাতিম বুলি ক'লে কিন্তু কালি একো খবৰ নাই আজি কিবা কৰি গম নাপাওঁ এতিয়া আক্ষেপৰ কথা যে স্থানীয় লোকসকলে আক্ষেপ প্ৰকাশ কৰিছে বন বিভাগৰ বিৰুদ্ধে কিয়নো বন বিভাগে কোনো তৎকালীন ব্যৱস্থা লোৱা নাই আচলতে এই বাঘটো পিঞ্জৰাবদ্ধ নকৰিলে যিকোনো মুহূৰ্ততে যাকে তাকে আক্ৰমণ কৰি আহত কৰিব পাৰে কিন্তু তৎসত্ত্বেও কিন্তু তৎপৰতা নাই স্থানীয় বন বিষয়াৰ কাৰ্যালয়ৰ কোনো তৎপৰতা নাই আৰু সকলোৱে এটা আশা প্ৰকাশ কৰিছে এই বাঘটো অতি সোনকালে পিঞ্জৰাবদ্ধ কৰিব লাগে নহলে যিকোনো মুহূৰ্ততে কোনো লোক বাঘৰ চিকাৰ হৈ প্ৰাণহানি হ'ব পাৰে কামাখ্যা ধামত ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰ পুৱাই নীলাচলত উপস্থিত হৈ মা কামাখ্যাৰ আশীষ ল'লে ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকীয়ে বৰ্ষাপাৰাত অনুষ্ঠিত হ'বলগীয়া ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচৰ বাবে বুধবাৰে গুৱাহাটীত উপস্থিত হয় ভাৰতীয় ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষকগৰাকী শনিবাৰে বৰ্ষাপাৰাত অনুষ্ঠিত হ'ব ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ দ্বিতীয়খন টেষ্ট মেচ
আজি বৰ্ষাপাৰাত দুয়োটা দলে চলাব অনুশীলন। নগাঁৱৰ কপিলী হাস্পতালত উত্তপ্ত পৰিস্থিতি। ICUত ৰোগীৰ মৃত্যুক লৈ তীব্ৰ উত্তেজনা। ভুল চিকিৎসাৰ বাবে ৰোগীৰ মৃত্যুৰ অভিযোগ। চিকিৎসাধীন অৱস্থাত মৃত্যু হৈছিল পদ্ম বৰা নামৰ এজন ৰোগীৰ। দিনত কপিলী হাস্পতালত ভৰ্তি কৰোৱা হৈছিল পদ্ম বৰাক। সন্ধিয়া ৰোগীজনক গুৱাহাটীলৈ প্ৰেৰণৰ পৰামৰ্শ দিছিল চিকিৎসকে, কিন্তু গুৱাহাটীলৈ প্ৰেৰণৰ পূৰ্বেই ৰোগীজনক মৃত ঘোষণা কৰে চিকিৎসকে। ৰোগীজনৰ মৃত্যুৰ পিছতে ক্ষুব্ধ হৈ পৰে পৰিয়াল তথা আত্মীয়। ইমাৰ্জেঞ্চি ডক্টৰে চোৱাৰ পিছত আমাৰ ওচৰলৈ যাবলৈ নিদিলে আৰু তাৰপিছত ICUত ভৰাই দিলে। ICUত ভৰাই দি পেলাই তাৰপিছত ট্ৰিটমেণ্ট কৰি আছে তেওঁলোকে। ট্ৰিটমেণ্ট কৰাৰ পিছত ৰিকভাৰী হ'ব আমাক ওচৰলৈ যাবও নিদিয়ে, ICUৰ ভিতৰত সোমাবই নিদিয়ে তেনেকুৱা। তাৰপিছত আপোনাৰ 5টামান বজাত 5:10 বজাত কৈছে হেৰি আপোনালোকে এইটো ৰেফাৰ দিয়া হৈছে, অলপ ক্ৰিটিকেল হৈ গৈছে। এম্বুলেঞ্চত ECG কৈছে তাৰ কাগজখনে হ'ব বোলে। তোমালোকে ইয়াত পইচা লৈছে, ইয়াত ঢুকাইছে, ইয়াত ঢুকোৱাৰ পিছত তোমালোকে এইখন লিখি দিয়া নাই কিয়? সেইটোকে কাৰণে আমি এতিয়া 2 ঘণ্টা হ'ল ৰখি আছো কাগজখনৰ কাৰণে। কপিলী নাৰ্ছিং হোম। মঙলদৈত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া। বিধানসভা নিৰ্বাচনক লৈ গুৰুত্বপূৰ্ণ মন্তব্য দিলীপ শইকীয়াৰ। মঙলদৈত সাংসদ খেল প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। পৰম্পৰাগত খেল অনুষ্ঠিত হ'ব মঙলদৈ মহাবিদ্যালয় খেলপথাৰত। কাবাডী, ভলীবল, কেৰেটী, ৰছী টনা, কলহ ভঙা খেল আদিও অনুষ্ঠিত হ'ব। যোৱা কিছু বছৰ ধৰি মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আগ্ৰহ আৰু আহ্বান মৰ্মে সাংসদ খেল প্ৰতিযোগিতা সমগ্ৰ দেশত অনুষ্ঠিত হৈ আহিছে। আমি দৰং ওদালগুৰি লোকসভা সমষ্টিটো অহা 6 আৰু 7 ডিচেম্বৰ তাৰিখে ব্যাপক আয়োজনেৰে আমি এই সাংসদ খেল প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে আজি আমাৰ এক সামূহিক বৈঠক হৈছে, তাত আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। তাৰ লগে লগে আমি কাবাডী প্ৰতিযোগিতা, তাৰপিছত আমাৰ ভলীবল প্ৰতিযোগিতা, তাৰপিছত কাৰাটে প্ৰতিযোগিতা, তাৰপিছত আপোনাৰ যোগা, তাৰপিছত পৰম্পৰাগত কিছু খেল যেনেকৈ ৰছী টনা খেল, যেনেকৈ কলহ ভঙা খেল, যেনেকৈ মিউজিক চেয়াৰ, এনেকুৱা কিছু পৰম্পৰাগত খেল আমি আয়োজন কৰিম আৰু অধিকাধিক যাতে অংশগ্ৰহণ হ'ব পাৰে তাক সুনিশ্চিত কৰিব পাৰে। গ্ৰুপ হিচাপে আমি এই খেলবিলাক আয়োজন কৰিবৰ কাৰণে আমি থিৰাং কৰিছোঁ। হুৰাহুৰে বাঢ়িছে অন্ধ্ৰপ্ৰদেশৰ পৰা আমদানিকৃত কণীৰ দাম। শিৱসাগৰত এসপ্তাহ আগেয়ে প্ৰতি কাৰ্টন কণীৰ পাইকাৰী মূল্য আছিল 1400 টকা, কিন্তু শেহতীয়াকৈ প্ৰতি কাৰ্টন কণীৰ দাম হৈছেগৈ 1500ৰ পৰা 1560 টকালৈ। এক প্লেট কণীৰ দাম এসপ্তাহ পূৰ্বে 190 টকা আছিল যদিও এতিয়া 215 টকালৈ বৃদ্ধি পাইছে। শিৱসাগৰ চহৰত হুৰাহুৰে বাঢ়িছে কণীৰ দাম। গ্ৰামাঞ্চলত ইয়াতকৈ অধিক হাৰত বাঢ়িছে দাম। গ্ৰামাঞ্চলত এক প্লেট কণীৰ দাম 250 টকা হৈছেগৈ। ইয়াৰ পৰিপ্ৰেক্ষিতত বাৰুকৈ বিমূৰত পৰিছে গ্ৰাহকৰ লগতে সৰু সৰু ব্যৱসায়ীসকল। অন্ধ্ৰপ্ৰদেশতে কণীৰ দাম বঢ়াৰ উপৰিও পৰিবহণ ব্যয় বৃদ্ধি হোৱাত কণীৰ দাম বঢ়া বুলি জনাইছে ব্যৱসায়ীসকলে। লক্ষণীয় যে বিগত বৰ্ষৰ নৱেম্বৰ মাহত প্ৰতি কাৰ্টন আমদানিকৃত ফাৰ্মৰ কণীৰ দাম 1370ৰ পৰা 1380 টকা আছিল যদিও এইবাৰ সকলো ৰেকৰ্ড ভংগ কৰি নৱেম্বৰ মাহত 1500ৰ পৰা 1550 টকা হৈছেগৈ। প্ৰিয় খাদ্যসমূহৰ ভিতৰত অন্যতম হ'ল কণী। এই প্ৰটিনযুক্ত খাদ্য কণীৰ দাম কিন্তু বৰ্তমান শিৱসাগৰ জিলাত হুৰাহুৰে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। মই বৰ্তমান উপস্থিত আছোঁ শিৱসাগৰৰ JP আগৰৱালা পথৰ কেইখনমান পাইকাৰী মূল্যত কণী বিক্ৰী কৰা ব্যৱসায়িক প্ৰতিষ্ঠানত, আৰু এই ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈও আচলতে নিতৌ অন্ধ্ৰ প্ৰদেশৰ পৰা কণী আমদানি কৰা হয়। কিন্তু আজিৰ তাৰিখত
কণীৰ মূল্য যথেষ্ট বৃদ্ধি পাইছে। এক প্লেট কণীৰ দাম আজি এসপ্তাহ আগে 190 টকা 180 টকা এনেধৰণৰ আছিলে, কিন্তু আজি 215 টকা 220 টকা পৰ্যন্ত হৈছেগৈ। ইয়াৰ যিগৰাকী মূল স্বত্বাধিকাৰী আছে, মই তেওঁৰ ওচৰলৈ আহিছোঁ। প্ৰথমে জানিব বিচাৰিম বৰ্তমান আজিও আনিছে আপোনালোকে কিমান আনিছে? আজি ধৰি লওক এইটো 1500 আহিছে, 1512 কিমান বাঢ়িছে ৰেটটো? ডেইলি আহি আছে, ডেইলি বাঢ়ি আছে, ডেইলি 20 টকা 30 টকা 10 টকা 20 টকা বাঢ়ি আছে। আৰু আমি ধৰি লোৱা সপ্তাহত 2খন আহে, 3 দিন গেপ হৈ গৈছে, যেতিয়া আমাৰ ওচৰত ধৰি লওক 60 টকামানলৈকে নেক্সট এখনৰ পৰা নেক্সট এখনলৈকে 60 টকামান বাঢ়ি গৈছে। এতিয়া এক কাৰ্টুন কণীৰ দাম কিমান হয়? আজি এক কাৰ্টুন কণী আমি 1475 টকাকৈ হ'লচেল কৰিছোঁ। বাহিৰতো আৰু দাম হ'ব, কেৰিং ট্ৰেইং আছে, বাঢ়িব। কেনেকুৱা ধৰণৰ সমস্যাৰ সন্মুখীন? সমস্যা এইটো সময়ত এনেও বাঢ়ে, কিন্তু এইবাৰ বেছি বাঢ়িছে। নৱেম্বৰ ডিচেম্বৰত মানে বাঢ়ে, এইবাৰ অলপ বেছি বাঢ়িছে। নাই, তাতে জেগাতে শ্বৰ্ট দেখাইছে, সিহঁতি মাল দিব পৰা নাই, ছাপ্লাই দিব পৰা নাই, সেইকাৰণে বঢ়াইছে। ছাপ্লাইটো কম হয়। এয়া মই দেখুৱাইছোঁ আৰু গ্ৰাহক আছে। দাদা খুৰা উপায় নাই, কি কৰিব এতিয়া। তাৰমানে আগত যিটো হাৰত আমাক তেখেতে দি আছিলে বা পাই আছিলোঁ খাবলৈ, কিন্তু এতিয়া তলিতে এটা ধৰক দাম বাঢ়িছে। গাড়ী ভাড়া চাৰি ভাড়া আছে, মটীয়া ভাড়া আছে, এইটো আছে। আকৌ ক'ৰবাত দুদিন এদিন ৰাস্তাৰ অসুবিধাত ক'ৰবাত দুদিন এদিন ফচি থাকিবলগীয়া হয়, আৰু তেখেতলোকে এতিয়া হল্ডিং চাৰ্জটো বেছি ভৰিবলগীয়া হয়। তাৰ কাৰণে এতিয়া আমি কণী তাৰমানে আগত যিটো ধৰণত খাই আছিলোঁ, তাতকৈ এতিয়া আজি এই 2 মাহৰ পৰা বহুত বেছি বাঢ়িবলৈ ধৰিছে। উপায় পোৱা নাই, কি ক'ম। সমস্যা মানে এতিয়া নাখালেও নহয়, নিনিলেও নহয়, নিকিনিলেও নহয়, এতিয়া খাবতো লাগিব। এতিয়া ধৰক আগত যদি 2 প্লেট নিছিলোঁ, এতিয়া 1 প্লেট নিবলগীয়া হৈছে। আগত 1 প্লেট নি খাইছিলোঁগৈ, এতিয়া ধৰক আধা প্লেট নিবলগীয়া হৈছে। এনেকুৱা সমস্যা পৰিছে, এতিয়া উপায় নাই নহয়, কি কৰিম এতিয়া। গহপুৰতো পাইকাৰী দৰত প্ৰতি প্লেট কণী বিক্ৰী হৈছে 230 টকা দৰত। পূৰ্বতে পাইকাৰী দৰত 180 টকাৰ পৰা 200 টকালৈ বিক্ৰী হৈছিল কণীৰ প্লেট, কিন্তু এতিয়া 230 টকা হ'লগৈ প্ৰতি প্লেট কণীৰ দাম। পাইকাৰী ৰেট বঢ়াৰ লগে লগে এতিয়া খুচুৰা ব্যৱসায়ীসকলে প্ৰতিযোৰা কণীৰ মূল্য 18 পৰা 20 টকাত বিক্ৰী কৰিছে। হঠাৎ কণীৰ অস্বাভাৱিক মূল্যবৃদ্ধিয়ে বিপাঙত পেলাইছে গ্ৰাহকক। কণীৰ উৎপাদন বৰ্তমান নিম্নগামী হোৱাৰ বাবেই মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য গহপুৰৰ পাইকাৰী ব্যৱসায়ী। যথেষ্ট হাৰত বৃদ্ধি পালে কণীৰ মূল্য। শেহতীয়াকৈ 230 টকা পৰ্যন্ত প্ৰতি প্লেটত পাইকাৰী হিচাপে বিক্ৰী কৰিবলগীয়া হৈছে। পূৰ্বতে তেওঁলোকে 180 টকা বা 90 টকাত বিক্ৰী কৰি আছিল, আৰু আজিৰ দিনৰ পৰা তেওঁলোকে 230 টকা পাইকাৰী দিছে। আৰু খুচুৰা যদি চাওঁ, আমি যদি গাঁৱলীয়া দোকানৰ পৰা কিনিবলৈ যাওঁ, আজিৰ দিনটোত এযোৰা কণীৰ দাম 18 পৰা 20 টকাকৈ হৈছেগৈ। যথেষ্ট মূল্য বৃদ্ধি হৈছে। মোৰ সহযোগীয়ে দেখাব, মই কণীৰ পাইকাৰী দোকানত উপস্থিত আছোঁ। এয়া হৈছে গহপুৰ ডেইলি মাৰ্কেটৰ কণীৰ যি পাইকাৰী বজাৰ, সেয়া পৰিৱেশ দেখাইছোঁ। প্ৰথমে এগৰাকী গ্ৰাহক কণী ক্ৰয় কৰিবলৈ আহিছে। দাদা, কণীৰ যথেষ্ট মূল্য বৃদ্ধি হৈছে, গতিকে কেনেকুৱা এক সমস্যা হ'ব আপোনাৰ? এইটো প্ৰত্যেকটো হেৰি যদি তেনেকৈ বস্তুৰ দাম বাঢ়ে, এতিয়া কণীৰ যেনেকৈ বাঢ়িছে, কালি পৰহি 220 টকা আছিলে, তাৰ উপৰিঞ্চি আকৌ কালি পৰহিৰ পৰা আকৌ 230 টকা হয়, তেতিয়াহ'লে পাব্লিকৰ বা জনসাধাৰণৰ কিনাৰ অকণমান অসুবিধা হ'ব। আপুনি কিমান লৈছে এতিয়া? মই এতিয়া বৰ্তমান ডিম 1 প্লেট নিব আহিছোঁ, তাৰ দামটো গৈ মই সুধি আছোঁ তাকে। সেই গতিকে তাকে মই মিলাব কৈছোঁ, কিন্তু মিলাবলৈ অসুবিধা বোলো, আপুনি সেই হিচাপে দিব লাগিব। আৰু এনেকৈ যদি বৃদ্ধি পাই থাকে, তেনেহ'লেতো জনসাধাৰণ চলিব কেনেকৈ? নিশ্চয় জনসাধাৰণৰ যথেষ্ট সমস্যা হয়, কাৰণ আৰু ব্যৱসায়ীও আছে, আমি তেওঁলোকৰ লগত পাতিম। দাদা অকণমান আহিব, অকণমান কথা পাতিম। পাইকাৰী মূল্য কিমান বৃদ্ধি পাইছে প্ৰতি প্লেটত? প্ৰতি প্লেটত আপোনাৰ 20 টকা 30 টকা এনেকৈ বাঢ়িছে। এতিয়া 1 প্লেট যদি আপোনাৰ পৰা পাইকাৰী দৰত লওঁ, কিমান টকাত ল'ব লাগিব? প্লেট ল'লে এতিয়া আপোনাৰ 230 টকা। পূৰ্বতে কিমানত বেচিছিলে? পূৰ্বতে আপোনাৰ 180 200 এনেকৈ চলি আছিলে পাইকাৰী ৰেট। যদি খুচুৰা দোকানীবিলাকে, গাঁৱৰ দোকানীসমূহে ধৰি লওক 5 প্লেট কণী ক্ৰয় কৰিবলৈ আহিলে 230 টকা দি আপোনালোকৰ পৰা ল'লে, তেওঁলোকেতো যোৰা 18 পৰা 20 টকাকৈ বেচিব লাগিব। আচলতে কিহৰ কাৰণে বৃদ্ধি পাইছে কণীৰ মূল্যটো? কণীৰ মূল্য আপোনাৰ কি ক'ব, আপোনাৰ প্ৰডাকশ্যন কমি গৈছে মালৰ, সেইটো কাৰণে দাম জেগাতে বাঢ়ি গৈছে। আমাৰ কোচবিহাৰৰ পৰা। এতিয়া কেনেকুৱা, যেতিয়া কণীৰ দাম বৃদ্ধি পালে পাইকাৰী হিচাপত, এতিয়া ব্যৱসায়ীসকল খুচুৰা নিবলৈ আপোনালোকৰ তালৈ আহে বা গ্ৰাহকসকলো আহে, কেনেকুৱা সমস্যা হৈছে? এতিয়া কি ক'ব, কাষ্টমাৰ নেবেচোঁ বুলি কয়, কিছুমানে গুচি গৈছে, কিছুমানেতো নিছে 10 টকা বেচিছে,
10 টকা 12 টকা এনেকৈ কিছুমানে বেছি আছে। আগত ধৰি লওক এতিয়া নৱবৰ্ষ আহি আছে 2026 চন শেষ জানুৱাৰী মাহ বনভোজৰ সময় হ'ব, গতিকে সেইকাৰণে এতিয়াই বঢ়াই দিছে নেকি? মই এইটো বিশেষকৈ নাজানিম বাৰু। এতিয়া 230কৈ প্ৰতি প্লেটত বেছি আছে। বেছি আছে বেছি। নিশ্চয়কৈ যথেষ্ট দাম বৃদ্ধি পালে। পূৰ্বতে তেওঁলোকে 180 টকা বা 90 টকাত বিক্ৰী কৰিছিল এক প্লেট কণী। পাইকাৰী দৰত এক প্লেট কণীত 30টাকৈ থাকে। আৰু এতিয়া যিসকল গাঁৱলীয়া ব্যৱসায়ী আছে, খুচুৰা ব্যৱসায়ী আছে, তেওঁলোকে ইয়াৰ পৰা 230 টকাকৈ প্ৰতি প্লেট তেওঁলোকে পইচা দি নিব লাগিব। আৰু গাঁৱত যেতিয়া সেই কণী এক প্লেট বেচিব, তেতিয়া প্ৰতি যোৰা কণীত 18ৰ পৰা 20 টকা হৈছেগৈ গাঁওসমূহত। কাৰণ কোনো লোক ব্যৱসায়ী এগৰাকী প্ৰায় 20-30 কিলোমিটাৰ মটৰচাইকেলখন লৈ কণী 5 প্লেট বা 10 প্লেট নিবলৈ আহে, তেতিয়া তেওঁলোক সেই দোকানত পোৱালৈকে তেওঁলোকৰ তেলৰ খৰচো থাকে। গতিকে এতিয়া অত্যাধিক হাৰত কণীৰ মূল্য বৃদ্ধি পাইছে, যাক লৈ এতিয়া গ্ৰাহকসকল পৰিছে সমস্যাত। তেওঁলোকে কৈছে যে প্ৰডাকশ্যনৰ অভাৱ হৈছে বা কি কাৰণত আচলতে এতিয়া এনেদৰে হুৰাহুৰে গহপুৰত কণীৰ মূল্য বৃদ্ধি পাইছে, সেয়া এতিয়া উল্লেখনীয় প্ৰশ্ন হৈ পৰিছে। কেৱল গহপুৰ বুলিয়ে নহয়, প্ৰতিটো প্ৰান্ততে কিন্তু এতিয়া শেহতীয়াকৈ কণীৰ মূল্য অত্যাধিক বৃদ্ধি পাইছে। ইফালে গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে কণীৰ দাম। কণীৰ প্ৰতিটো কাৰ্টুনৰ দাম হৈছে 1500 টকা পৰ্যন্ত। পাইকাৰী বজাৰত কণীৰ প্লেটৰ দাম 221 টকালৈ বৃদ্ধি। খুচুৰা বজাৰত প্ৰতি প্লেট কণীৰ দাম হৈছেগৈ 250 টকা পৰ্যন্ত। নালাপাৰাৰ বজাৰত কণী কিনিবলৈ আহি ব্যৱসায়ীৰ হাহাকাৰ। এই মুহূৰ্তত মই গুৱাহাটীৰ নালাপাৰাত থকা কণীৰ পাইকাৰী বজাৰখনতে উপস্থিত আছোঁ। বৰ্তমান যিটো ইনপুটৰ কথা কোৱা হয়, সেয়া এই মুহূৰ্তত যদি দেখুওৱা, তেতিয়াহ'লে একোখন ট্ৰাকতহে এই মুহূৰ্তত অসমলৈ অৰ্থাৎ গুৱাহাটীলৈ কণীৰ ছাপ্লাই হৈছে। অৰ্থাৎ বজাৰত কণীৰ নাইকিয়া হোৱাৰ বাবেই যেন কিছু অসাধু ব্যৱসায়ী হঠাৎ কণীৰ দামটো বৃদ্ধি কৰিছে, এনেকুৱা এটা অনুমান হৈছে। কিন্তু তাৰ মাজতে কিন্তু একাংশ খুচুৰা বজাৰৰ হওক বা পাইকাৰী ব্যৱসায়ী হওক, কিন্তু তেওঁলোকে কণী ক্ৰয় কৰিছে। এই মুহূৰ্তত দেখুৱাইছোঁ এই একোটা কণীৰ কাৰ্টুন, যিকেইটা কাৰ্টুনত যদি সচৰাচৰ মই যদি দৰ্শকক সুবিধাৰ্থে যদি ব্যাখ্যা আগবঢ়াওঁ, তেতিয়াহ'লে এই কাৰ্টুনত 7 প্লেট কাৰ্টুনত অৰ্থাৎ 7 প্লেট কণী থাকে। আৰু সেই প্ৰতিটো কণীৰ প্লেটৰ দাম বৰ্তমান পাইকাৰী বজাৰতে হৈছেগৈ প্ৰায় 221 টকা, অৰ্থাৎ 1500 টকা চুইছেগৈ এই একোটা কণীৰ কাৰ্টুনৰ দাম। গতিকে যদি পাইকাৰী বজাৰতে যদি ইয়াৰ উৎস 221 টকাকৈ প্ৰতি কণীৰ যদি প্লেটৰ দাম হয়গৈ, তেতিয়াহ'লে খুচুৰা বজাৰত যে ইয়াৰ দাম প্ৰায় 250 অথবা 260 টকা যে চুবগৈ, সেয়া প্ৰায় নিশ্চিত। আৰু ইয়াৰ পৰিৱেশটো দেখুৱাই লৈছোঁ, য'ত এই মুহূৰ্তত যিটো ইনপুট এক্সপৰ্টৰ কথা কোৱা হয়, অৰ্থাৎ গুৱাহাটীৰ একমাত্ৰ নালাপাৰাত থকা এয়া এখন কণীৰ পাইকাৰী বজাৰ, য'ৰ পৰা এই মুহূৰ্তত একাংশ লোকে কণীৰ ক্ৰয় কৰিছে। কিমান টকাত কিনিছে আজিৰ দিনত যদি চাই? আজি ৰেটটো হ'ল 1500 কৈ আছে মালিকক। তাৰমানে প্লেটত কিমান পৰিল? প্লেটত 200ৰ ওপৰত পৰিল, মানে 221 টকা প্ৰায়। তেতিয়াহ'লে খুচুৰাত কিমান হ'ব? খুচুৰাটো বিক্ৰী কৰে 230 টকা 20 টকা এনেকুৱা। কিমান দাম দাদা আজি? আজি 1500 কৈ আছে। 1500 কিমানমান দিনৰ ভিতৰত বাঢ়িল ইমান দাম? বাঢ়ি আছে মোটামুটি আজি 15 দিন পাৰে হ'ল, বাঢ়ি আছে অলপ অলপকৈ। দাদা ক'ত যাব এইবিলাক মাছ আপোনালোকৰ? এইটো ক'ত যাব এইটোতো ক'ব নোৱাৰি। কিমান দাম? দাম কিমান? দাম 1500। অঁ, আৰু একাংশ ব্যৱসায়ীসকল আহিছে কণী ক্ৰয় কৰিম বুলি। তেওঁলোকৰো দুই একোটা মন্তব্য আমি দৰ্শকসকলক এয়া আমি সম্প্ৰচাৰত শুনাব বিচাৰিম, কাৰণ কণীৰ দাম বৃদ্ধি। কণী ল'ব আহিছে, কিমান দাম কিমান গৈছে? দামটো সোধাই নাই, মই সুধিম এতিয়া। বাঢ়িছে চাগে ন? অঁ, সুধিম এতিয়া। দৰদাম চলি আছে, কিন্তু মই পুনৰ কৈছোঁ যে 1500 টকা কাৰ্টুনত কণীৰ কাৰ্টুনৰ দাম হৈছেগৈ, য'ত এটা কাৰ্টুনত 7 প্লেট কণী থাকে। তাক যদি আপুনি কেলকুলেট কৰে, তেতিয়াহ'লে এটা প্লেটৰ দাম কণীৰ এই মুহূৰ্তত আজিৰ ডেটত পাইকাৰী বজাৰতে দাম হৈছেগৈ প্ৰায় 221 টকা। গতিকে আপুনি কণী কিনিব চাগে ন? কেনেকুৱা দৰদাম হ'লনে নাই? যোৱাবাৰ কিনিছিলোঁ 1270কৈ, এইবাৰ আপোনাৰ 1550 কৈছে। মোটামুটি আপোনাৰ 300 টকা বাঢ়ি গ'ল। আমি আৰু দোকান দি কিনে চলোঁ, দোকানত মানে কেনেকৈ বিক্ৰী কৰিম? এতিয়া 20 টকাকৈ যোৰা মানুহে নিকিনিব। এতিয়া 15-16 টকা হ'লে বেলেগ কথা, চবেই কিনি আছে। এতিয়া 20 টকা কোৱাৰ লগে লগে কাষ্টমাৰে দাম দৰ কৰি কিনে হাল্লা চিল্লা কৰিব। মানে এটা কণীৰ দাম 10 টকা হ'ব। এতিয়া কাৰণে 7.5 টকা পৰি গৈছে এতিয়া। কিনাই এতিয়া কিনিব, সেইকাৰণে ৰখি আছোঁ বোলো কি হয় কি নহয়। এই মালিকৰ অহালৈকে ৰখি আছোঁ, কি কয় মালিকৰ লগত চিনাকি আছে। মূলতঃ কথাটোৱে হৈছে যে নাটনি, সামগ্ৰীৰ নাটনি। হয়তো ইয়াত বিভিন্নজনে ক'ব অসাধু ব্যৱসায়ৰ কথা, চিণ্ডিকেটৰ কথা ক'ব, কিন্তু সেই কণীৰ হয়তো এনেই কিছু অসাধু ব্যৱসায়ৰ বাবে হঠাৎ বজাৰত হুৰহুৰাই দাম বাঢ়িছে, যি একোটা কণী আজিৰ ডেটত
পাইকাৰী বজাৰতে দাম হৈছেগৈ প্ৰায় 7.5 টকা পৰ্যন্ত গতিকে খুচুৰা বজাৰতো ইয়াক লৈ খুব এটা হাহাকাৰ পৰিৱেশ সূচনা হ'ব সাধাৰণ গ্ৰাহকৰ মূৰত মাধমাৰ পৰিব গতিকে কণীৰ পাইকাৰী বজাৰৰ পৰা কিছু গ্ৰাউণ্ড জিৰো ৰিপৰ্ট এই মুহূৰ্তত মই দৰ্শকৰ সন্মুখত উপস্থাপন কৰিছোঁ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ 53 সংখ্যক জন্মদিন উপলক্ষে ৰাজ্যৰ ভিন্ন প্ৰান্তত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কণ্ঠশিল্পী অসমৰ উদ্যোগত চানমাৰীৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠানৰ খেলপথাৰত অনুষ্ঠিত হয় বিশেষ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান সুৰেৰে সুৰ সম্ৰাটলৈ শ্ৰদ্ধাঞ্জলি জনালে কণ্ঠশিল্পী অসমে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক সুঁৱৰি চানমাৰীত অনুষ্ঠিত সাংস্কৃতিক অনুষ্ঠানত 200ৰো অধিক নপুৰণি কণ্ঠশিল্পীয়ে পৰিৱেশন কৰে গীত একেখন মঞ্চত একেলগে দেখিবলৈ পোৱা হ'ল অংগৰাগ পাপন মহন্ত জয় বৰুৱা অনুপম শইকীয়া শাশ্বতী ফুকন দীক্ষুকে ধৰি 2 শতাধিক নপুৰণি শিল্পীক অনুষ্ঠানত কণ্ঠশিল্পীসকলক সংগত দিছে 90 জনৰো অধিক বাদ্যযন্ত্ৰী শিল্পীয়ে চানমাৰীত অনুষ্ঠিত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পামী বৰঠাকুৰ 2 মাহ হৈ গ'ল এতিয়াও অন্ধকাৰত আছো 19 ছেপ্টেম্বৰত কি হৈছিল এতিয়ালৈ আমি নাজানো আশা ৰাখিছোঁ প্ৰকৃত ঘটনাটো সোনকালেই গম পাম ন্যায় ব্যৱস্থাৰ ওপৰত আমাৰ আস্থা আছে মুখ্যমন্ত্ৰীৰ ওপৰতো আস্থা আছে এছআইটিৰ ওপৰতো দৃঢ় বিশ্বাস আছে আমি সত্যটো জানিবলৈ পাম বুলি আশা কৰিছোঁ দাদাই ন্যায় পাবই বুলি বিশ্বাসী এই মন্তব্য জুবিন গাৰ্গৰ ভগ্নী ডক্টৰ পামী বৰঠাকুৰৰ এখন ষ্টেজৰ পৰাই মই সকলোৰে লগত এটা কথা কওঁ যে আজি 2 মাহতকৈ বেছি হ'ল এতিয়াও আমি অন্ধকাৰতে আছোঁ আচলতে যে দাদাৰ কি হৈছিলে 19 ছেপ্টেম্বৰত সেইটো আমি এতিয়ালৈকে গম নাপাওঁ আমি আশা ৰাখিছোঁ অতি সোনকালে আমি কথাখিনি গম পাম আৰু আমি আস্থা ৰাখিছোঁ ন্যায় ব্যৱস্থাৰ ওপৰত ইনভেষ্টিগেটিং টিমৰ ওপৰত মুখ্যমন্ত্ৰী মহোদয়ৰ ওপৰত আৰু আমি সত্যটো জানিবলৈ বিচাৰিছোঁ আমি আশাবাদী আমি সত্যটো জানিম চাগে আৰু ন্যায় পাম দাদাই ন্যায় পাব সেইটোৱে মই এই মঞ্চৰ পৰা ক'ব বিচাৰিছোঁ গোটেই কণ্ঠশিল্পীখিনিয়ে মিলিয়ে জুবিন গাৰ্গক জোনাক কণ্ঠ যিটো নাম দিছে সেইটো কাৰণে বৰ ধুনীয়া এটা নাম দিছে গতিকে আমি সবে আই থিংক একেলগে ভাল পাইছোঁ এই কথাটো দিল্লীত যেতিয়া আহে জুবিন মোৰ তাত থাকে তেতিয়া আমি আড্ডা মাৰিছিলোঁ তেতিয়া মই এইটো গাওঁ সি কয় এইটো তোমাৰ মাতত ভাল শুনিছেহে গাবা আকৌ মই বোলো তুমি মোৰ এটা গোৱা তেতিয়া মই তোমাৰ এটা গাম চ' এনেকুৱা খেল ধেমালি আমাৰ সদায় থাকিছিল গোৱা নহ'ল কেতিয়াও সি থাকোঁতে আড্ডাৰ বাহিৰে এই গীতটো সিদিনা মই গৰিমাক কওঁতে গৰিমাই ক'লে এইটো গীতটো গাবি তোৰ মাতত সি ভাল পাইছিলে মোৰো ভাল লাগে আৰু গীতটো বোলে ক্লাছ 8ত থাকোঁতে নে 9ত থাকোঁতে সুৰ কৰিছে ইমান সৰুতে সুৰ কৰা গীত আৰু কি ধুনীয়া সুৰ প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন মোৰে উদাসী মন পাহৰা গীতৰ সুৰে আহি পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী মন দুচকু তুলি চৌপাশে চালো খুলিছে ৰজনী গন্ধা দুচকু তুলি চৌপাশে চালো খুলিছে ৰজনী গন্ধা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা আকাশত দেখো শাৰদী জোনা নামিছে অলকানন্দা পাহৰা গীতৰ সুৰে আহি জগালেহি যৌৱন কিয় বাৰু প্ৰীতি সুবাসে ধুৱাই দিলেহি মোৰে উদাসী
শত রজনী এধা আতুরি ক্ৰিকেটৰ ধাৰাভাষ্যকাৰৰ মুখত প্ৰকাশ পাব কাজিৰঙাৰ সুন্দৰতা কাজিৰঙা ভ্ৰমণৰত প্ৰাক্তন ক্ৰিকেট তাৰকা অনিল কুম্বলে ধাৰাভাষ্যকাৰ হিচাপে উপস্থিত থাকিব শনিবাৰে গুৱাহাটীত অনুষ্ঠিত হ'বলগীয়া ভাৰত দক্ষিণ আফ্ৰিকাৰ টেষ্ট মেচত ক্ৰিকেটৰ ধাৰাভাষ্যৰ মাজতে কাজিৰঙাৰ সুন্দৰতা প্ৰকাশ কৰিব বুলি মন্তব্য কৰে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰগৰাকীয়ে কাজিৰঙাৰ মোহত মহাচ্ছন্ন হৈ পৰা ক্ৰিকেটাৰগৰাকীয়ে দুদিনত 4টা সাফাৰী কৰাৰ পাছতো মোহ এৰিব পৰা নাই বিশ্ব ঐতিহ্য ক্ষেত্ৰখনৰ ইয়াৰ মাজতে কহৰা বনাঞ্চলৰ মিহিমুখত অসম গৌৰৱ উমা চেত্ৰীৰ পিতৃ মাতৃৰ সৈতেও মত বিনিময় কৰিলে অনিল কুম্বলে উমাৰ পিতৃ মাতৃ তথা ভাতৃয়ে গামোচাৰে সম্বৰ্ধনা জনালে ক্ৰিকেটৰ তাৰকাগৰাকী লগত উপস্থিত আছিল উমাৰ প্ৰশিক্ষকগৰাকীও অসমৰ পৰা উমা চেত্ৰীৰ লগতে ৰিয়ান পৰাগে ভাৰতীয় ক্ৰিকেটত স্থান লাভ কৰাটো ৰাজ্যখনৰ বাবে ভাল খবৰ বুলি মন্তব্য ক্ৰিকেট তাৰকাগৰাকীৰ यहाँ से एक लड़की अगर भारत के लिए खेलती है तो फिर बहुत अच्छा लगता है और हाल ही में वर्ल्ड कप जीते हैं तो और इंस्पिरेशन होगा बाकी लड़कियों को खेलने का क्रिकेट मुझे अच्छा लगा उनके पेरेंट्स से यहाँ मिलने का और उनसे बातचीत करने का मेरा शुभकामनाएं है उनके पास उमा चेत्री का और बाकी सभी क्रिकेटर्स जो वर्ल्ड कप जीते हैं तो उनको मेरा शुभकामनाएं और हमें गर्व होता है वो भारत के लिए खेल रहे हैं और एक वर्ल्ड कप जीत के आए हैं तो बहुत गर्व की बात रियान पराग भी है हाँ वो तो भारत के लिए खेलेंगे खेल चुके हैं तो वो भी गर्व की बात है असम के एक लड़का भारत के लिए खेला है और एक लड़की अभी भारत के लिए खेली है तो फिर बहुत अच्छा लगता है और नौजवान को खेलने का एक मौका मिलता है और उनको भी एक इंस्पिरेशन होता है कि अगर हमारे से ही एक लड़का और या लड़की कोई खेल सकता है भारत तो उनको भी इंस्पिरेशन होता है कि जाके खेलना বৃহস্পতিবাৰে পুৱাই মাছ বজাৰ পাচলি বজাৰত নগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ আকস্মিক পৰিদৰ্শন খাদ্য সুৰক্ষা বিষয়া ভ্ৰাম্যমান পৰীক্ষাগাৰ লগত লৈ বজাৰ পৰিদৰ্শন জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ ফৰ্মেলিনযুক্ত মাছ কীটনাশক ঔষধযুক্ত পাচলি পৰীক্ষা কৰে জিলা আয়ুক্তৰ নেতৃত্বত কীটনাশক ঔষধযুক্ত ফুলকবি বিক্ৰী কৰা দেখি হতভম্ব হ'ল জিলা আয়ুক্ত অস্বাস্থ্যকৰ পৰিৱেশত মিঠাই প্ৰস্তুত কৰা দেখিও খঙত অগ্নিশৰ্মা হ'ল জিলা আয়ুক্ত দেৱাশিষ শৰ্মা কেইবাখনো মিঠাই প্ৰস্তুত কৰা কাৰখানা পৰিদৰ্শন কৰে জিলা আয়ুক্তগৰাকীয়ে মিঠাই প্ৰস্তুত কৰা কাৰখানাত লগালে তলা আজি ৰাতিপুৱাতে আমি গ'লোঁ প্ৰথমতে অন্ধ্ৰপ্ৰদেশৰ পৰা য'ত ট্ৰাকবিলাক আহে তাত এসময়ত অভিযোগ আছিল যে সেইবিলাকত ফৰ্মেলিন থাকে আমি আমাৰ মোবাইল লেবৰেটৰীৰ লগত লৈ গৈছিলোঁ ফুড ছেফটি অফিচাৰ আছিলে গোটেই টীমটো আছিলে তেওঁলোকে কাম কৰি আছে আৰু তাত ধৰি লওক আমি ফৰ্মেলিন পোৱা নাই কিন্তু মাছৰ ক্ষেত্ৰতো আমি সজাগ আৰু সচেতন হ'বলগীয়া এটা ডাঙৰ কথাটো হৈছে কি য'ত আমাৰ মাছৰ উৎপাদন হয় অসমৰ বহু ঠাইত প্ৰায় আমাৰ মাছ আহে অকল অন্ধ্ৰপ্ৰদেশৰ প্ৰায় নহয় আৰু সেই মাছবোৰ আমি য'ত তাত উৎপাদন হয় বহু ক্ষেত্ৰত এটা খুব আনচাইণ্টিফিক এটা পৰিৱেশ এটাত সেই মাছবিলাক ডাঙৰ কৰা হয় ইয়াৰ সৈতে সময় হ'ল লাইভ আৱাৰৰ পৰা বিদায় লোৱাৰ নমস্কাৰ